কৃষ্ণ পৰম ভক্তিভাজন মোৰ আজন্মৰ সেৱাস্থলীৰ বাপাই সমস্ত জয় জয়তে আপোনাক সকলোলৈকে আন্তৰিক শ্ৰদ্ধাৰ সেৱা জনাইছোঁ। ধাৰাবাহিক ভাগৱত পাঠ অনুষ্ঠানৰ আজি পৰম পবিত্ৰ এই শুভ দিনত আমি আপোনালোকে নিশ্চয় জানে যোৱা দিনত ভগৱন্ত পুৰুষে ধৰ্মৰাজ যুধিষ্ঠিৰক ৰাজ্যভাৰ চমজাই তেওঁ দ্বাৰকা অভিমুখে যাত্ৰা কৰিছিল আৰু সেই দ্বাৰকা অভিমুখে যাত্ৰা কৰোঁতে তেওঁ ৰথত উঠোঁতে তেওঁ সখা ধনঞ্জয়ে তেওঁৰ ওপৰত ছত্ৰ ধৰিছিল। সাত্যকী প্ৰমুখ্যে মহান বীৰসকল আৰু হস্তিনাপুৰৰ সমস্ত আইসকল কুন্তি দ্ৰৌপদী লগতে পঞ্চভায়ে সহযাত্ৰী হৈ দ্বাৰকাৰ অভিমুখে গৈ থকা ৰাস্তাত তেওঁলোকে আগবাঢ়িছে আৰু এই শুভযাত্ৰা পৰম মংগলময়। ভগৱন্ত পুৰুষে যেতিয়া ৰথত উঠি আগবাঢ়িছে হস্তিনাপুৰৰ ৰাজ সিংহাসনৰ যিসকল নাৰী তেওঁলোকে কোৱাকুই কৰিছে, ইগৰাকীয়ে সিগৰাকী বা সিজনে সিজনৰ লগত কোৱাকুই কৰিছে। কি কৈছে যে এই যিজন পুৰুষ যাক আমি কৃষ্ণ বুলি জানি আহিছোঁ তেওঁ প্ৰকৃততে কৃষ্ণ নহয়, তেওঁ জগতৰ এজন শ্ৰেষ্ঠ লোক, তেওঁ এই বিশ্ব ব্ৰহ্মাণ্ড পৰিচালনা কৰা এজন মহান ব্যক্তি। তেওঁলোকে জনা নাছিল যে কৃষ্ণ যে ভগৱন্ত। এতিয়া বাপাই সমস্ত এই যে কৃষ্ণক যে সমস্তজনে মনে মনে কোৱাকুই কৰিছে যে এইজন সাধাৰণ পুৰুষ নহয়, এইজন এজন জগতৰ শ্ৰেষ্ঠ পুৰুষ আৰু সেই যিজনৰ ইচ্ছাত সমস্ত জগতখন পালিত হৈ আছে সেইজনেই এইজন বুলি তেওঁলোকে অনুভৱ কৰিছে। ইতিমধ্যে পিতামহ ভীষ্ময়েও তেওঁলোকক চিনাকি কৰাই দিছে যে এইজনেই যিজন তোমালোকে জগতৰ একেবাৰে নিষ্কিন কৰ্ম কৰিছিল। নিষ্কিন মানে ৰথৰ সাৰথীটো জগতৰ একেবাৰে নিষ্কৰ্ম, মানে ড্ৰাইভাৰ ঘোঁৰা চালক এনেকুৱাবিলাক শ্ৰেষ্ঠ বা জ্যেষ্ঠ বা ৰজা মহাৰাজাই নকৰে। তেনেকুৱা এটা কৰ্ম কৰি জগতত ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় কৰোৱালে। ইয়াৰ উপৰিও তেওঁ বিভিন্ন লীলা সম্পাদন কৰিলে। অৱশেষত পঞ্চপাণ্ডৱে লগত থকাৰ পাছতো তেওঁক চিনি পোৱা নাছিল এইজনেই যে সেইজন যিজন অনন্ত ধামত সহস্ৰ ফেনাৰ মাজত লক্ষী আই পৰিচাৰ্যাত নিবাস কৰিছে, তেওঁ যে আহি জগতত নৰৰূপে লীলা কৰিছে এই কথা অনুভৱ হোৱা নাছিল। আৰু যেতিয়া পিতামহ ভীষ্মই চিনাই দিছিল আৰু তেতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰকে প্ৰমুখ্য কৰি সমস্ত পঞ্চপাণ্ডৱে ভগৱন্তৰ অংশ বা ভগৱন্তই যে পুনৰৱতাৰ হৈছে এই কথা অনুভৱ হৈছিল। আৰু আজি সেই যাত্ৰাৰ সময়ত সমস্ত নাৰীগণে তেনেধৰণে কোৱাকুই কৰিছে যে এইজন শ্ৰেষ্ঠ পুৰুষ, এজনক আমি সাধাৰণ বুলি ভাবিলে নহ'ব। এতিয়া প্ৰভুসকল, এজন মানুহক আমি কেতিয়া শ্ৰেষ্ঠ বুলি কওঁ? অৰ্থাৎ আমি নিজে কেতিয়াবা শ্ৰেষ্ঠ হ'বলৈ গৈ থাকোঁ, পদবী বিচাৰি আমি শ্ৰেষ্ঠ হ'বলৈ বিচাৰোঁ বা দায়িত্ব লৈ শ্ৰেষ্ঠ হ'বলৈ বিচাৰোঁ বা সভা সমিতিয়ে সভাপতি সম্পাদকৰ দায়িত্ব লৈও আমি শ্ৰেষ্ঠ হ'বলৈ বিচাৰোঁ। প্ৰকৃততে শ্ৰেষ্ঠ সেইজন যিজনে নিজৰ কৰ্ম আৰু দায়িত্বৰ ওপৰত ন্যস্ত হৈ থাকে। তেওঁ কৰ্ম আৰু তেওঁ ব্যৱহাৰ, তেওঁ আচৰণ বিধিতহে সমস্তজনে তেওঁক শ্ৰেষ্ঠ বুলি গণ্য কৰিব। আমাৰ মাজত আমি নিজকে শ্ৰেষ্ঠ বুলি ভাবিবলৈ গ'লে নহ'ব, শ্ৰেষ্ঠ বুলি সমাজে বা অন্য লোকে শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰিব লাগিব। কেনেকৈ কৰিব? ইনে কৰিব নেকি? অৰ্থাৎ কৰ্মৰাজিৰ পৰা আজি আমাৰ সমাজতে হওক বা অন্যান্য যিবিলাক অনুষ্ঠান আছে আমি কেতিয়াবা কাৰোবাক পদবী দিওঁ আৰু সেই পদবীটোও তেওঁ সম্পূৰ্ণভাৱে পালন কৰিব নোৱাৰে। তাৰোপৰি আমাৰ সমাজ ব্যৱস্থাটো যিসকল লোকক আমি দায়িত্ব ন্যস্ত কৰা যায়, যিসকলক আমি আগবঢ়াই দিয়া যায়, তেওঁলোকক কিন্তু শ্ৰেষ্ঠতাৰ আসনখন লাগে। কিন্তু শ্ৰেষ্ঠতা হ'বলৈ হ'লে তেওঁ কৰ্মহে শ্ৰেষ্ঠতাটো নিৰূপণ কৰিব। আপুনি মই দায়িত্বত নাথাকিলেও আপুনি চাব সমাজত কোনোবা এজন লোক দায়িত্বত নাথাকিলেও তেওঁ নহ'লে সমাজখন নচলে। কেলৈ নচলে? তেওঁ সকলো সমস্যা
সকলো কাম তেওঁ সম্পাদন কৰিবলৈ বিচাৰে। ঠিক তেনেকৈ আজি প্ৰভু ভগৱন্তেও নৰৰূপে অৱতাৰ গ্ৰহণ কৰি এই জগতত যিমানখিনি নীতি আৰু বিধিমতে কাম কৰিব লাগে সমস্তখিনি তেওঁ কৰিছে, আৰু যাৰ কাৰণে সমস্ত দৈত্যক নিপাত ঘটোৱাই কুৰুক্ষেত্ৰৰ ৰাজসিংহাসনত ধৰ্মৰাজ যুধিষ্ঠিৰক বহুৱাই হস্তিনাপুৰত শান্তি বাতাবৰণ সৃষ্টি কৰি আজি তেওঁ দ্বাৰকা অভিমুখে যাত্ৰা কৰিছে। আৰু এই যাত্ৰাত সমস্তজনে সহপাঠী হৈছে, আগবঢ়াবলৈ গৈছে। আহকচোন আমিও সেই যাত্ৰাৰ একোজন একোজন সহপাঠী হৈ বা সহযাত্ৰী হৈ আজি এই পৰম পবিত্ৰ পদে কি কৈছেনো পৰৱৰ্তী কথাখিনি আমি পঢ়ি যাওঁ। কৃষ্ণ হে ৰাম নাহি কৈ দুৰ্লভ দৈৱ কৃষ্ণৰ হেৱাত দুৱাৰতে ৰুৱাইলা চিৰ পাৰিজাত। নাহি কৈ দুৰ্লভ দৈৱ কৃষ্ণৰ হেৱাত দুৱাৰতে ৰুৱাইলা চিৰ পাৰিজাত। এহি মতে কৃষ্ণ কৈ ঈশ্বৰ হে নমানি কহিলন্ত বেদান্তৰো ৰহস্য কাহিনী। অৰ্থাৎ দ্বাৰকাখন এনেকুৱা এখন ৰাজ্য বা দেশ যিখন দেশত অৰ্থাৎ এনেকুৱা এখন দ্বাৰকা ৰাজ্য যিখন ৰাজ্যত কোনো বস্তু অভাৱ নাই, স্বৰ্গৰ পাৰিজাত নাছিল, আৰু সেই পাৰিজাতকো আনি পেলাই তেওঁ দুৱাৰ মুখতে ৰুৱাইছে। ইয়াৰ পাছত এটা সাংঘাতিক পদ কৈছে, আপোনালোকে সকলোৱে মন দিব। এই পদটো কিন্তু আপোনালোকে খুব ভাল ধৰণে ধ্যান দিয়কচোন। হে ৰাম উপনিষদৰ মন্ত্ৰ গণে মূৰ্তি ধৰি শুনৈ কৃষ্ণ কাহিনী ৰমৰংগ কৰি। হে ৰাম আমাৰো ৰহস্য কথা কিমতে জানিল ইহি নাৰী গণে সংসাৰ কুনিস্তৰিল। বুজি পাইছেনে কথাটো? বা বুজি পাইছেনে? নাপাব। উপনিষদৰ মন্ত্ৰগণে মূৰ্তি ধৰি শুনৈ কৃষ্ণ কাহিনী পৰম ৰংগ কৰি। বেদৰ 4টা ভাগ আছে, বেদান্ত, উপনিষদ আৰু আৰণ্য, ব্ৰাহ্মণ্য। এই 4খনৰ ভিতৰত একেবাৰে শেষৰ যিটো তত্ত্ব উপনিষদ, অৰ্থাৎ উপনিষদ 107খন আছে, তাৰ ওপৰত আৰণ্য আছে, বেদান্ত আছে আৰু এভাগ আছে। এই 4 ভাগ হ'ল বেদৰ ভাগ। আৰু এই 4 ভাগৰ ভিতৰত উপনিষদ কাক কোৱা হৈছে যে সমস্ত বেদান্ত সাৰ য'ত লিপিবদ্ধ হৈছে, 4খন বেদৰ সাৰ য'ত লিপিবদ্ধ হৈছে সেই সাৰবিলাক হ'ল উপনিষদ বুলি কোৱা হৈছে। 107খন উপনিষদ আছে। যে উপনিষদৰ মন্ত্ৰগণে মূৰ্তি ধৰি শুনৈ কৃষ্ণ কাহিনী পৰম ৰংগ কৰি। আপোনাৰভাৱে নিশ্চয় কেতিয়াবা বুজে বা ভাবিবলৈ বিচাৰে আমিনো কিহৰ কিটো, না ভাগৱত পঢ়িবও নোৱাৰোঁ, নাম গাবও নোৱাৰোঁ, বা অন্যান্য ধৰণে আপোনালোকে বিভিন্ন কথাত নিজকে আপোনালোকে হীন বুলি ভাবে, নহয়নে বাৰু? নিজকে হীন বুলি ভাবে। কিন্তু ভাগৱতে কি কৈছে জানেনে? আপোনাৰহক আজি এই ভাগৱতৰ সন্মুখত যিসকল আই বাপ বহি আছে, আপোনালোকে একোজন একোজন উপনিষদৰ মন্ত্ৰ। উপনিষদে যেতিয়া মূৰ্তি মন্ত্ৰ হৈ ভাগৱতৰ কথা শুনে ৰংগমনে, তেওঁ ভাগৱতৰ শ্ৰেষ্ঠ আসনত বহুৱাইছে। আজি বালিজান গাঁৱত বহু লোক আছে
বহু মানুহ আছে ঠেং ভৰি থকা খাদ্য খাই থকা, কিন্তু ভাগৱতৰ সন্মুখত বহিবলৈ তেওঁলোকে ইচ্ছা প্ৰকাশ নকৰে বা শক্তিও নাই। ভাগৱতৰ সন্মুখত বহি ভাগৱতৰ কথা আনন্দ মনে শুনিব পৰাটো আপোনাসৱক মূৰ্তিমন্ত উপনিষদ বুলি কোৱা হৈছে। আপোনাসৱক কৈছে উপনিষদ, তাৰমানে উপনিষদৰ মন্ত্ৰগণে যিবিলাক মন্ত্ৰ আছে, অৰ্থাৎ ভাগৱতৰ যিবিলাক তত্ত্ব আছে, এই তত্ত্বৰ হাৰ আপোনাসৱৰ হৃদয়ত আছে কাৰণে আজি আপোনালোকে মূৰ্তিমন্ত হৈ, মূৰ্তিমন্ত মানে সেই মন্ত্ৰবিলাক আপোনাসৱৰ হৃদয়ে হৃদয়ে বাস কৰি আছে, থকাৰ কাৰণেহে আজি ভাগৱত শ্ৰৱণ কৰিব পাৰিছে। ভাগৱত সকলোৱে শ্ৰৱণ কৰিব নোৱাৰে, বিচাৰিলেও নোৱাৰে। কিবা এটা উপায় কৰি কেনেবাকৈ এই জেগাৰ পৰা আঁতৰাই নিব বা ভাগৱতৰ অনুষ্ঠানত থাকিলেও কেতিয়াও ভাগৱতৰ প্ৰতি শ্ৰদ্ধা নাথাকে। যিসকল লোকে একান্তভাৱে ভাগৱতক শ্ৰৱণ কৰে তেওঁ উপনিষদৰ মন্ত্ৰ মূৰ্তিমন্ত্ৰ হৈ আছে। আপোনাভাৱে প্ৰত্যেকজনে একোজন উপনিষদ অৰ্থাৎ মূৰ্তিমন্ত্ৰ হৈ আছে। মূৰ্তিমন্ত্ৰ মানে আপোনালোকে কোনোবা এজনৰ নাম ইটো সিটো বা হয়, কিন্তু আপোনালোকৰ আত্মাৰ তত্ত্বত উপনিষদৰ মন্ত্ৰবিলাক মূৰ্তিমন্ত্ৰ হৈ বহি আছে, থকাৰ কাৰণে ভাগৱত শুনিবলৈ আপোনালোকৰ ইচ্ছা গৈছে। নহ'লে আপোনালোকে যিমান 7টা 8টা যিমানে টাইম নিদিয়ক আপোনালোকে হয়তো ঘৰত বহি থাকিব। নহয়নে বাৰু কথাটো? আজি আপোনালোকে উল্লেখ কৰিব পাৰে যে আজি আমাৰ ইমানখিনি মানুহটো নহয়, ইয়াতকৈতো মানুহ আছিলে নহয়, কিন্তু আজিতো তেওঁলোক অনুপস্থিত। আজি তেওঁলোকৰ হৃদয়ত সেই উপনিষদৰ মহামন্ত্ৰ মূৰ্তিমন্ত্ৰ হোৱা নাই। নোহোৱাৰ কাৰণে বিভিন্ন কৰ্মই তেওঁলোকক ভাগৱতৰ পৰা আঁতৰাই ৰাখিছে। মনত ৰাখিব আপোনালোকে, যিদিনাই ভাগৱতৰ সন্মুখলৈ আহিবলৈ ইচ্ছা প্ৰকাশ কৰিছে বা সময় ওলাইছে বা সমস্ত কামক নেওচি আপোনাভাৱে আহিছে, এয়া আপোনালোকৰ ইচ্ছাৰ দ্বাৰা হোৱা নাই। এয়া ওপৰৰ ভগৱন্তই আপোনালোকক নিৰ্দেশ কৰিছে যে তালৈ যোৱা। এতিয়া আপোনালোকে এই কথাটো ভাবক, আমি ভাগৱত পাঠ কৰিছোঁ, আমি একেবাৰে নিকৃষ্ট, একেবাৰে সাধাৰণ, কাৰণ শ্ৰৱণ ভক্তিটো আগত কৰিছে, আমি দ্বিতীয় ভক্তিটোহে কৰিছোঁ। শ্ৰৱণ কীৰ্তনৰ ৰহস্য ভক্তি, প্ৰথম ভক্তিটো আপোনাভাৱে কৰি আছে। এই জগতত কীৰ্তন কৰাতকৈ শ্ৰৱণ কৰিব পৰাটো আটাইতকৈ ডাঙৰ কথা। আমি কীৰ্তন কৰিছোঁ, বিভিন্ন কাহিনীৰে কথাখিনি ক'বলৈ বিচাৰিছোঁ, হয়, কিন্তু আপোনালোকে একান্তভাৱে শ্ৰৱণ কৰিলে যিটো ইয়াৰ লাভালাভ হ'ব, যিটো ঈশ্বৰৰ ওচৰত আপোনালোকে সান্নিধ্য পাব, সেইটো কীৰ্তন কৰাজনে দেৰিকৈহে পাব। তেওঁ কেনেকৈ দেৰিকৈ পাব? তেওঁ সুৰৰ কথা চিন্তা কৰিব লগা হৈছে, তেওঁ শব্দৰ বানানৰ কথা চিন্তা কৰিব লগা হৈছে, তেওঁ পদৰ লয় লাখৰ কথা চিন্তা কৰিব লগা হৈছে, আৰু আপোনাসৱক বুজিব পৰাকৈ কথাখিনি ক'বলৈ যাওঁতে তেওঁ বহুতখিনি সচেতন হ'ব লগা হৈছে। কিন্তু আপোনাসৱে একাদিক্ৰমে নিৰলে শ্ৰৱণ কৰা মানে ঈশ্বৰৰ লগত আপোনাসৱে সমৰ্পিত হৈ গৈছে। আৰু এই যে সমৰ্পিত হ'ব পৰা ব্যৱস্থাটো আপোনাসৱ একোজন উপনিষদৰ মূৰ্তিমন্ত্ৰ হৈ বহি আছে, নহ'লে ভাগৱত শ্ৰৱণ কৰিব নোৱাৰে। বহু কোটি জন্মৰ পুণ্যৰ ফলতহে এই ব্যৱস্থাটো হয়। সেইটোকে আজি ভাগৱতে কৈছে, উপনিষদৰ মন্ত্ৰগণে মূৰ্তি ধৰি শুনৈ কৃষ্ণ কাহিনী পৰম ৰংগ কৰি। ভগৱন্তৰ কাহিনীবিলাক ৰংগ কৰি শুনে। আৰু সেই কথাটো কেনেকৈ হৈছিল? যেতিয়া ভগৱন্তই ৰথত উঠি দ্বাৰকাৰ অভিমুখে গৈছিল, সেই যে নাৰীসকল বা সেই যাত্ৰীসকলে কোৱাকুই কৰিছিল আৰু ভগৱন্ত পুৰুষক একান্তভাৱে নয়ন ভৰি ভৰি চাইছিল, তেতিয়া ভগৱন্তে কটাক্ষ দৃষ্টিৰে তেওঁলোকক কৃপা বৰষিছিল। কেনেকৈ কৃপা বৰষিছিল? যে তেওঁ শুনিছিল গুণগুণকৈ কোনোবাই কিবা কৈছে তেওঁৰ বিষয়ে, আৰু কটাক্ষ দৃষ্টিয়ে সকলোকে এবাৰ চাই দিয়াৰ লগে লগে প্ৰত্যেকজন মানুহ উজ্জ্বলিত হৈ গ'ল, আনন্দিত হৈ গ'ল, আৰু ভগৱন্তৰ প্ৰতি তেওঁলোকৰ ভাৱধাৰা সলনি হৈ গ'ল। ভগৱন্তই যেতিয়ালৈকে আপোনাক বা আমাক কৃপা নকৰে, ভাগৱতে যেতিয়ালৈকে আপোনাক বা আমাক কৃষ্ণ কথা শুনাৰ আশীৰ্বাদ নিদিয়ে, তেতিয়ালৈকে আপুনি বা মই হ'লেও ভাগৱত ক'ব নোৱাৰিম, আৰু আপোনাসৱেও ভাগৱত শ্ৰৱণ কৰিব নোৱাৰিব। ভাগৱত শ্ৰৱণ আৰু কীৰ্তন এয়া ঈশ্বৰৰ সমস্ত নিৰ্দেশ। এই কথাটো আপোনালোকে ভাবিব। কেতিয়াবা আপোনালোকে ভাবিব পাৰে যে আমিহে শ্ৰৱণ কৰিছোঁ, নহয়, আজি ভগৱন্তই বৈকুণ্ঠৰ পৰা আহি আপোনাসৱৰ প্ৰত্যেকৰ হৃদয়ে হৃদয়ে বহি লৈছে। কোনখন হৃদয়ত বহি লৈছে জানেনে? যিখন হৃদয়ে একান্তভাৱে সমস্ত কথা পৰিত্যাগ কৰি কৃষ্ণৰ কাহিনীত আনন্দ মনে শ্ৰৱণ কৰিছে, আৰু তেওঁ আহি সেইখন হৃদয়তে বহি লৈছে। ভগৱন্ত পুৰুষ ইয়াত ক'তো নাই, আপোনালোকৰ হৃদয়ে হৃদয়ে বহি লৈছে। জানিব, আপোনালোকৰ যদি কেনেবাকৈ ভাগৱত শুনা অমনস্য হৈছে বা মন যোৱা নাই, তেতিয়া জানিব ভগৱন্ত পুৰুষে আপোনাসৱৰ হৃদয়ৰ পৰা
এৰি দিছে। গতিকে এই কথাটি আজি ভাগৱতে কৈছে, উপনিষদৰ মন্ত্ৰগণে মূৰ্তি ধৰি শুনৈ কৃষ্ণ কাহিনী পৰমৰংগ কৰি, আমাৰো ৰহস্য কথা কিমতে জানিল, ইহি নাৰীগণে সংসাৰৰূপত নিস্তাৰিল। ভগৱন্ত পুৰুষৰ কাহিনীবিলাক তেওঁলোকে জানি এই সংসাৰৰ পৰা দুখ দুৰ্গতিৰ পৰা নিস্তাৰ পালে। ভাগৱতে কৈছে, মই এই কথাখিনি খুব সুন্দৰভাৱে কৈছোঁ। আপোনালোকে নিজকে হীন বুলি নাভাবিব। আপোনালোকে এই কলিযুগৰ একোজন মহা ভক্তিবাদী ভাগৱতী নহ'লে আপোনালোকে বহিবই নোৱাৰে, এই আসনত বহিবই নোৱাৰে। কথাটো বুজি পাইছেনে? অকণমান ভাবি চাবলগীয়া কথাটো। বহিব নোৱাৰে তাৰমানে। আপোনাক কিবা এটা নহয় কিবা এটা অজুহাতত এই জেগাৰ পৰা আঁতৰাই নিবই, এই জেগাৰ পৰা নিবই। কাৰণ ভাগৱতৰ সন্মুখত ধৈৰ্য ধৰি সকলো বহি থাকিব নোৱাৰে। চাবচোন আপুনি, যেতিয়া ভাগৱত অনুষ্ঠান হ'ব বহুত মানুহ থাকে, আধা ঘণ্টামান গ'ল কি নাই, লাহে লাহে মানুহ নাইকিয়া হৈ গ'ল, আঁতৰাই লৈ গ'ল আৰু নোৱাৰে থাকিব তাত, উচপিচ কৰি থাকিব। কাৰণ সেইটো কাৰো গাত ভুল নাই, আমি কৈহে থাকোঁ মনে মনে থাকক, এনেকুৱা কৰক তেনেকুৱা কৰক। আচলতে তেওঁ বহু পুণ্যৰ সঞ্চিত থাকিলেহে তেওঁ ভাগৱতৰ সন্মুখত বা ঈশ্বৰৰ কথা শুনিব পাৰে। কাৰণ এই জীৱনটো তেওঁ বহু কোটি জন্মৰ পুণ্যৰ ফলত পাইছে, আৰু এই নৰ জীৱনটো ধন্য কৰিবৰ কাৰণে পুনৰ আকৌ তেওঁ ভাগৱতৰ সন্মুখত বহিছে, আৰু বহি তেওঁ ধন্য হৈ গুচি যাব। কৃষ্ণ। হে ৰাম তাখম্বাৰ প্ৰেম বাণী শুনি নাৰায়ণে, হাঁহিয়া সবাকো চাইলা কটাক্ষ নয়নে, হৃদয় দৃষ্টিত যেন হিঞ্চিল অমিত, মিলিল আনন্দ দিলা হিয়াতো বিদিত। ভগৱন্ত পুৰুষে কটাক্ষ নয়নে যেতিয়া চাই দিলে, সমস্তজনৰ হৃদয়ত অমিত বৰষিল, আৰু লগে লগে তেওঁলোকৰ হিয়াত আনন্দ আহিল। ঈশ্বৰৰ কথা শুনি যদি আনন্দ নালাগে, জানিব আপোনাক কৃষ্ণই ক্ৰিয়া কৰা নাই। হে ৰাম এহি মতে জান্ত হৰি আনন্দ বহাই, সবান্ধৱে পাণ্ডৱ লগতে চলি যাই, এৰিবে খোজন্তে আহৈ ক্ৰন্দন উভতি, ধৰিয়া সবাকো নিবৰ্তাইলা লক্ষ্মীপতি, এটা সম্বাৰ প্ৰেমত বিবল্লভ হৈলা হৰি, কমল নেত্ৰৰ নীৰ বহে হৰ হৰি, নিবৰ্তিয়া পাঞ্চু ভাই থাকিলা কান্দন্তে, তাক সম্বাক চাই চলি যান্ত ভগৱন্তে। ক্ৰমান্বয়ে গৈ আছে তেওঁলোকে, ভগৱন্ত পুৰুষ যিমানেই আগবাঢ়ি গৈ আছে সিমানেই ইজনে সিজনৰ গলাত ধৰি কান্দিবলৈ ধৰিছে, দুখ কৰিছে। পঞ্চভায়েও কান্দিছে। অতদিনৰ এটা আনন্দ শেষ হ'বলৈ গৈ আছে, আৰু তেওঁলোকৰ সেই মলিন বদন, দুচকুৱে বৈ অহা চকুলো দেখি আজি ভগৱন্তয়ো স্থিৰে থাকিব পৰা নাই। তেওঁলোকৰ প্ৰেমত বিব্বল হৈ পৰিছে, আৰু সবাকো ধৰি পেলাই লক্ষ্মীপতিয়ে আশ্বাস দিছে যে তোমালোকে সুখে শান্তিৰে হস্তিনাপুৰৰ ৰাজসিংহাসন চলাই থাকা, আনন্দপূৰ্ণভাৱে সকলোৱে মিলিজুলি। আৰু এনেধৰণে সমস্তজনকে চাইছে ভগৱন্তয়ো নয়ন ভৰি, ভগৱন্তৰ দুচকুৰে নিগৰি আহিছে চকুলো। আৰু অৱশেষত তেওঁ কি কৰিছে, হস্তিনাপুৰৰ সেই ক্ষেত্ৰখন এৰিবলৈ সময় হৈছে। হে ৰাম চৰাইলন্ত নদ নদী নগৰ আশেষ, পাইলন্ত নত নামে আপোনাৰ দেশ, সুহৃদ হবৰ মহা দুখ দূৰ কৰি, পংকিলন্ত পাঞ্চ জন্য শংখ কৰে ধৰি। সমস্তজনকে আশ্বাস দি যে তোমালোকে যোৱাগৈ, আৰু পঞ্চ পাণ্ডৱবোৰ আৰু আগবাঢ়ি নগ'ল, নিৰ্দিষ্ট এটা জেগালৈকে আগবঢ়ালে। আৰু ভগৱন্তই সকলোকে আনন্দ মনে থাকিবলৈ আশ্বাস দি
তেওঁ কি কৰিলে গুচি গ'ল সেই জেগাৰ পৰা বহু নদ নদী পৰ্বত পাহাৰ পাৰ হৈ গুচি গ'ল গৈ গৈ তেওঁৰ দেশখন পালেগৈ তেওঁৰ দেশখনৰ নাম আছিল আৰ্ণত্ত নামে ঠাই দ্বাৰকাখন আৰ্ণত্ত দেশত আছে আৰ্ণত্ত দেশত পোৱাৰ লগে লগে তেওঁ সৰ্বপ্ৰথমে পাঞ্চজন্য শংখটো ফু মাৰিছে যেনেকৈ আমি ঘৰলৈ আহিলে চাইকেলখন লৈ আহিলে গেটৰ মুখতে বেলটো বজাই দিওঁ বা হৰণটো বজাই দিওঁ ঠিক তেনেকৈ পঞ্চপাণ্ডৱক আজি বিদায় দি বা হস্তিনাপুৰৰ নাৰীগণক পুৰুষসকলক বিদায় দি তেওঁ বহু নদ নদী পাৰ হৈ আহিলে পৰ্বত পাহাৰ পাৰ হৈ আহিলে আহি পেলাই তেওঁ আৰ্ণত্ত দেশ পালেহি আৰু যিখন দেশত দ্বাৰকা ৰাজ্যখন আছে সেই কথাটো কৈছে যে চৰাইলন্ত নদ নদী নগৰ আশেষ আশেষ মানে অশেষ ইয়াত আশেষ মানে এইটো বজ্ৰাৱলী ভাষা পাইলন্ত আৰ্ণত্ত নামে আপোনাৰ দেশ নিজৰ আৰ্ণত্ত নামৰ দেশখন পালেগৈ সুহৃদ হবৰ মহাদুখ দূৰ কৰি ফুকিলন্ত পাঞ্চজন্য শংখ কৰে ধৰি এ ৰাম বসুদেৱ আদি কৰি যত যদুগণ ধনীতে জানিল ভৈল প্ৰিয় দৰখন আগ কৰি পাত হস্তি বাদ্য সুমংগলে গৈলা হবে আগবাঢ়ি মহা কৌতূহলে এ ৰাম মৃদংগ গোমুখ শংখ খবদ আন্দোল কৃষ্ণ গুণ গণ গায়া প্ৰজা কৰৈৰুল নাচৈ নত নৰ্তকী চপয় পহে ভাতে সুহৃদ কৃষ্ণক ভেট পাইলা ৰাজ বাটে যেতিয়া পাঞ্চজন্য শংখটো ফু দিলে লগে লগে পিতৃ বসুদেৱ আৰু দ্বাৰকাবাসীয়ে গম পালে তেওঁলোকৰ যেন পাণৰ ধন অতদিন নাছিল আজি ঘূৰি আহিছে নিজ ৰাজ্যলৈ যেনেকৈ আমাৰ সতি সন্তানবিলাক বহু দূৰত থাকিলে বহু বছৰ পাছত যেতিয়া ঘৰলৈ ঘূৰি আহে ঘৰখনৰ যিটো আনন্দ বা যিডোখৰ জেগালৈ নামেহি তাৰ পৰা যেনেকৈ আমি আগবঢ়াই আনিবলৈ যত্ন কৰোঁ ঠিক তেনেকৈ আজি বসুদেৱে লগে লগে গম পালে তেওঁ প্ৰাণৰ ধন কৃষ্ণ সুহৃদজন আহিছে আজি আৰু তেওঁ পাঞ্চজন্য শংখৰ ধ্বনি শুনি বসুদেৱে কি কৰিছে বসুদেৱে কি কৰিছে যদুগণৰ সহিতে মৃদংগ গোমুখ শংখ শব্দ অনেক বাদ্য সুমংগলে বজাই তেওঁ কি কৰিছে ভগৱন্ত পুৰুষক আগবঢ়াই আনিবলৈ আগবাঢ়িছে লগতে যিসকল নদ ভাত আছে আৰু তেওঁলোকে নৰ্তকীসকলে চপয় পঢ়িছে আৰু ভাত মানে অৰ্থাৎ ভটিমা গাইছে যে সুহৃদ কৃষ্ণ এই নিজৰ আৰ্তনাদ বা আৰ্ণত্ত দেশ পালেহি তেওঁক আগবঢ়াই আনিবলৈ যত্ন কৰিছে হে ৰাম দেখি বসুদেৱক নমিলা বনমালী পায়া প্ৰাণ পুতক ধৰিলা আংকুৱালী তিয়াইলা নেতৰণিৰে শৰীৰ কৃষ্ণৰ সাদৰিলা কৃষ্ণে বান্ধৱক নিৰন্তৰ লগে লগে ভগৱন্ত পুৰুষে পিতৃ বসুদেৱক প্ৰণাম কৰিলে আৰু বসুদেৱেও প্ৰাণৰ পুত্ৰক ধৰি আঁকোৱালি ল'লে তেওঁলোকৰ দুইজনে দুইজনৰ সকলো নিগৰি আহিল আজি বহুদিন ধৰি তেওঁক দেখা নাছিল সেই কংসৰ প্ৰতাপৰ পৰা বসুদেৱক মুক্তি কৰি মাতৃ দৈৱকীক মুক্তি কৰি তেওঁ পুনৰ হস্তিনাপুৰলৈ আহিছিল আৰু হস্তিনাপুৰলৈ আহি কুৰুক্ষেত্ৰ যুদ্ধ সমাপ্তি ঘটাই বহুদিনৰ মূৰত আজি দ্বাৰকালৈ ঘূৰি আহিছে আৰু দুইজনে আনন্দতে চকুলো বৈ আহিছে হে ৰাম কাহাকো হাবতী কাকো হাস্য কৰি চাই চলি যান্ত ৰথে পথে মহেন্দ্ৰ পৰাই
কৃষ্ণ আহিবাৰ শুনি দ্বাৰকাৰ নাৰী গৃহেশ্বৰী হিংসে হিৰে পুষ্প শাৰী শাৰী ঐ যেবে নৱনীল মহামেঘ খণ্ড উপৰে প্ৰকাশ হৈ তাৰ আদিত্ৰ প্ৰচণ্ড। যেতিয়া সেই ৰাজবাটে ভগৱন্ত পুৰুষক বসুদেৱকে প্ৰমুখ্য কৰি যদুগুণে নৰনাৰীসকলে নদ ভাতে নৃত্য গীত কৰি কৃষ্ণৰ গুণানুকীৰ্তন কৰি যেতিয়া আগবঢ়াই লৈ গৈছে, দ্বাৰকাৰ নাৰীসকলে ঘৰৰ ওপৰত উঠি বা ওখ স্থানত উঠি ভগৱন্ত পুৰুষক পুষ্পবৃষ্টি কৰোৱাইছে, আনন্দিত হৈ গৈছে আৰু কি কৈছে যেন এখন নীলা আকাশত যেনেকৈ এটি তৰা উজ্জ্বল হৈ আহে, ঠিক তেনেকৈ আজি ভগৱন্ত পুৰুষকো তেনেকুৱা এখন ছবি দাঙি ধৰিছে যে নীলময় আকাশখনত এটি চন্দ্ৰ বা এটি তৰাই যেনেকৈ উজ্জ্বল হৈ জিলিকি থাকে, ঠিক তেনেকৈ ভগৱন্ত পুৰুষেও তেনেধৰণে আজি জিলিকি আহিছে। এই কথা ইয়াত কৈছে, শুৱৈ যেবে নৱনীল মহামেঘ খণ্ড ওপৰে প্ৰকাশ হৈ তাৰ আদিত্য প্ৰচণ্ড। আদিত্য মানে সূৰ্য। এখন নিৰ্মল নীলা আকাশত যেনেকৈ এটি সূৰ্যই ফটফটীয়াকৈ জিলিকি থাকে, ঠিক তেনেকৈ আজি ভগৱন্ত পুৰুষেও তেনেধৰণে জিলিকি আহিছে। আৰু এই একেখন ছবিকে কৃপালু মাধৱ মহাপুৰুষেও খুব সুন্দৰভাৱে বৰগীতত ছবিখন দাঙি ধৰিছে। যেতিয়া ভগৱন্ত পুৰুষে গোপীসকলৰ ঘৰত গৈ মাখন চুৰি কৰে আৰু সেই মাখন চুৰি কৰি সেই মাখনৰ থোপ থোপ ফেনবিলাক যেতিয়া গাত পৰে, ভগৱন্ত পুৰুষ যিহেতুকে নীলা অৰ্থাৎ শ্যাম বৰণীয়া, আৰু সেই শ্যাম বৰণীয়া দেহটোত যেতিয়া থোপ থোপকৈ মাখনবিলাক পৰি থাকে, ঠিক তেনেকৈ এখন অন্ধকাৰ ৰাতি নিৰ্মল আকাশত যেনেকৈ তৰাবিলাক জিলিকি থাকে, ঠিক তেনেকৈ ভগৱন্ত পুৰুষত সেই মাখনবিলাকে জিলিকি আছে। আচলতে বাপাই সমস্ত দৃষ্টিটো আটাইতকৈ ডাঙৰ বস্তু। আজি কৃপালু শংকৰ গুৰুজনাই ভাগৱতৰ মাধ্যমেদি কৃষ্ণক যিটো দৃষ্টিৰে দেখিছে, কৃপালু মাধৱ মহাপুৰুষেও বৰগীতৰ মাধ্যমেদি কৃষ্ণক যেনেকৈ উপস্থাপন কৰিছে, এই কথাটোহে। হয়তো কোনোবাই কৃষ্ণক কেনেকৈ দেখিব আৰু আজি মাধৱ মহাপুৰুষে কেনেকৈ দেখিছে, একখন আকাশৰ লগত মিলাইছে। সেই নীল আকাশৰ থুপি থুপি তৰাবিলাক যেন মাখনৰ টুকুৰাবিলাক পৰি উজ্জ্বলিত হৈছে। আৰু বৰগীত ভাগ লিখিছে, কেনেকৈ লিখিছে, আৰে কম্পিত মাধৱ নয়ন জোৰাই আৰ কত কৰত মাজিত লুৰে মন্দৰু দান কৰো নৱনীত সুৰে আৰে কম্পিত মাধৱ নয়ন জোৰাই নৱনীত শ্যাম কণা অংগ বিৰাজে নৱনীত শ্যাম কণা অংগ বিৰাজে তাৰক গণ জৈছ গগন বিয়াপে আৰে কম্পিত মাধৱ নয়ন জোৰাই
নৱনীত শ্যাম কণা অংগ বিৰাজে। নৱনীত মানে মাখন, মাখনক নৱনীত বুলি কোৱা হয়। নৱনীত শ্যাম কণা, এটুকুৰা এটুকুৰা কণা শ্যাম দেহত অংগ বিৰাজে। অংগ মানে দেহটো, বিৰাজ মানে বিয়পি আছে। কেনেকৈ বিয়পি আছে? তাৰক গণ জৈছ গগনক মাজে। গগন মানে আকাশ, তাৰক গণ, তাৰকা মানে তাৰকাগণ, গণ মানে বহু বচন, বহু তৰাই যেনেকৈ আকাশত থুপি থুপিকৈ লাগি আছে, ঠিক তেনেকৈ প্ৰভু ভগৱতৰ এই শ্যাম সুন্দৰ দেহটোত আজি মাখনবিলাকে সমস্ত অংগত একেখন আকাশৰ যেনেকৈ থুপি থুপি তৰাবিলাকে সিঁচৰিত হৈ আছে, তেনেধৰণে মাধৱ মহাপুৰুষে ভগৱন্তৰ ৰূপ দৰ্শন কৰিছে। আজি ঠিক তেনেকৈ এই একেটা কথাকে ইয়াতো লিপিবদ্ধ কৰিছে। আজি ভগৱন্ত পুৰুষে দ্বাৰকালৈ গমন কৰোঁতে সমস্ত গোপীসকলে যেন আকাশৰ নীলা আকাশত এটি সূৰ্যই প্ৰচণ্ড শক্তিৰে প্ৰচণ্ড উজ্জ্বলভাৱে যাতে প্ৰকাশ পাইছে, এই কথাটো আজি সমস্ত নাৰী বা পুৰুষসকলে দেখা পাইছে। হে ৰাম দেখি বসুদেৱ কনমিলা বনমালী, পায়া প্ৰাণ পুত্ৰক ধৰিলা আংকুৱালী। এ ৰাম তিয়াইলা নেত্ৰণীৰে হৰিৰৰ কৃষ্ণ, হাদৰিলা কৃষ্ণ বান্ধৱক নিৰন্তৰ। কাহাকো হাবতী কাকো হাস্য কৰি চাই, চলি যান্ত ৰথে পথে মহেন্দ্ৰ পৰাই। কৃষ্ণ আহিবাৰ শুনি দ্বাৰকাৰ নাৰী, গৃহেশ্বৰী হিংসে হিৰে পুষ্প শাৰী শাৰী। দ্বাৰকাৰ নাৰীসকলে যেতিয়া ভগৱন্ত পুৰুষ আহিব বুলি গম পালে, প্ৰত্যেকৰ গৃহে গৃহে ফুলৰ শাৰী শাৰীকৈ সজাইছে। ৰাস্তাটোত ফুলৰ থোপবিলাক সিঁচি থৈছে, যে প্ৰত্যেকেই ভাবিছে যেন ভগৱন্ত পুৰুষে আহিলে আমাৰ গৃহবিলাকত যদি অশৃংখল অৱস্থাত দেখে নিশ্চয় বেয়া পাব। গতিকে সেই বেয়া পাই সমস্ত আমাৰো গৃহবিলাক সন্ধিয়া হোৱাৰ আগে আগে চাফ চিকুণ কৰি খুব সুন্দৰভাৱে ৰাখিব লাগে। সন্ধিয়া সময়ত প্ৰভু ভগৱন্ত গাঁওখনলৈ ঘৰখনলৈ ফুৰিবলৈ আহে, তেনে অৱস্থাত আমি সন্ধিয়া সময়তে আমি সূতা বাহনি যদি ল'বলৈ সময় পাওঁ, তেন্তে নিশ্চয় দুখনীয় হ'ব। এই কথাবিলাকৰ লগত আমাৰ জীৱনশৈলীৰ কথা মিল আছে। আমি আবেলিতে ঘৰ চোতাল সাৰি হাত পাত ধুই ভগৱন্ত পুৰুষ যে আহিব বা আমাৰ গৃহতে সোমাবহি বুলি ভাবি ধূপে দীপে সহিতে যাতে আনন্দপূৰ্ণ হৈ থাকে, যাতে ভগৱন্তৰ গুণ নামেৰে ভগৱন্তক আহ্বান কৰি থাকে, নিশ্চয় এদিন দেখিব আজি যেনেকৈ দ্বাৰকাবাসীয়ে সেই কথাখিনি উপলব্ধি কৰিছে, আমিও ঠিক তেনেধৰণে উপলব্ধি কৰি সন্ধিয়া সময়কণত কমচে কম সকলো কাম বাদ কৰি আমি ঈশ্বৰৰ গুণ নামত দায়বদ্ধ হৈ থাকিব লাগে। এতিয়া এই কথাখিনি আমি ভাগৱতৰ পৰা পাইছোঁ বা অন্যান্য সৌভৰী কাহিনীৰ পৰাও পাইছোঁ, কিন্তু আমি সন্ধিয়া সময়তে আমাৰ কামবিলাক ওলাই পৰে। আমি সন্ধিয়া সময়তে দোকানলৈ যাবলৈ আমাৰ সময়খিনি হয়, সন্ধিয়া সময়তে আমি পুললৈ ওলাই আহোঁ। আচলতে সন্ধিয়া সময়খিনি আপোনালোকে জানক, এজন যেন ভগৱন্ত পুৰুষ আমাৰ ঘৰলৈ আহিব, এই সময়ত যদি আমাৰ ঘৰ দুৱাৰবিলাক উশৃংখল দেখে, নিশ্চয় ভগৱন্ত পুৰুষ পদূলি মুখৰ পৰা ঘূৰি যাব। এনেকুৱা দৃষ্টিৰে যদি ভাবি পেলাই প্ৰত্যেকজন লোকে গৃহখনত সুন্দৰভাৱে সজাই পৰাই ধূপে দীপে ভগৱন্তৰ নামেৰে যদি সন্ধিয়া সময়খিনি পাৰ কৰায়, নিশ্চয় ভগৱন্ত বৈকুণ্ঠৰ পৰা নামি আহি আপোনাৰ গৃহত এভুমুকি মাৰি যাব। আৰু ভগৱন্ত পুৰুষ আপোনাৰ ঘৰত থাকিব নালাগে, মাত্ৰ এটা কটাক্ষ দৃষ্টি দিয়াৰ লগে লগেই আপোনালোকৰ গৃহবিলাকত পবিত্ৰ হ'ব, আপোনালোকৰ গৃহবিলাকত আনন্দৰে ঠাই ল'ব। এই কথাখিনি কিন্তু তৰলকৈ নাভাবি আপোনালোকে জীৱনশৈলীত প্ৰয়োগ কৰিবলৈ যত্ন কৰিব। হে ৰাম হুঁৱৈ দেৱে নৱনীল মহামেঘ খণ্ড, ওপৰে প্ৰকাশ হৈ তাৰ আদিত্ৰ প্ৰচণ্ড। দুই পূৰ্ণ চন্দ তাৰ থাকৈ দুই পাশে, তাতে ইন্দ্ৰধনু থিৰ বিজুলী প্ৰকাশে। জিলিমিলি কৰৈ তাৰ তাৰ ঠাই ঠাই, তেবে কৃষ্ণ শৰীৰৰ উপমাক পাই। কোটি কন্দৰ্প ৰুদৰ্প চুৰ হুঁৱৈ দেখি,
হেন ৰূপে যান্ত কৃষ্ণে হবা কুনিৰেখি অনন্তৰে পিতিৰ গৃহত প্ৰৱেশিলা দৈৱকী প্ৰমুখ্যে হাতু মাতি ক নমিলা চিৰকালে প্ৰিয় পুত্ৰ পায়া হাতু মাৱে হৰিষে বিবলৱাতি ভৈলা প্ৰেম ভাবে হে ৰাম। ইয়াত খুব সুন্দৰ সুন্দৰ কথা কৈছে। অনন্তৰে পিতৃৰ গৃহত প্ৰৱেশিলা দৈৱকী প্ৰমুখ্যে হাতু মাতৃ ক নমিলা। ভগৱন্তৰ মাতৃ কেইগৰাকী? ইয়াততো 7গৰাকী বুলি ক'লে, আমিতো দেখিছোঁ 2গৰাকীহে। এগৰাকী জন্মদাতা, এগৰাকী প্ৰতিপালন কৰা। এইবোৰ কথা জানিবলগীয়া, এইবোৰ মহাপৰমাৰ্থী অৰ্থ হয়। এতিয়া ভগৱন্ত পুৰুষে 7গৰাকী মাতৃ নে আমাৰো 7গৰাকী মাতৃ? এই কথাটো, এই পৰমাৰ্থী কথাবিলাক জানিবৰ কাৰণে আপোনালোকক এইকাৰণে মই কৈছোঁ, ভাগৱত পঢ়ি যোৱাটো ডাঙৰ কথা নহয়, আমি জানিবলগীয়া কথা আছে। আমি 2গৰাকী মাতৃ দেখিছোঁ, কিন্তু ভাগৱতে আজি 7গৰাকী মাতৃক সেৱা কৰিছে। 7গৰাকী মাতৃ কোন কোন বাপ জানে নেকি? এইবিলাকে কথা জানিবলগীয়া কথা। 7গৰাকী মাতৃ আমাৰো। এক হ'ল পৃথিৱী, পৃথিৱীক আমি বসুমতী মাতৃ বুলি কওঁ নকওঁ? 2ত গুৰুপত্নী, 3ত জন্মদাতা মাতৃ, 4ত প্ৰতিপালন কৰা মাতৃ, 5 নম্বৰত ধাই মাতৃ, 6 নম্বৰত ৰাজমাতৃ। ৰজাৰ মাতৃগৰাকীকো আমি মাতৃ বুলি ক'ব লাগে। যিজন আমাৰ দেশৰ ৰজা, তেওঁ যিগৰাকী পত্নী, তেওঁকো আমি মাতৃ সম্বোধন ধৰিব লাগে। গুৰুসকলৰ পত্নীক আমি মাতৃ সম্বোধন ধৰিব লাগে। এই ধৰিত্ৰীখন আমাৰ মাতৃ, যাৰ বুকুত থাকি আমি জীৱন নিৰ্বাহ কৰিছোঁ, খাইছোঁ। যেনেকৈ এটা সন্তানে মাকৰ কোলাত থাকি স্তন পাই ডাঙৰ হয়, আমি পৃথিৱীখনৰ বুকুত থাকি ডাঙৰ হোৱা নাই জানো? আমাৰ এই বসুমতী মাতৃ, পৃথিৱীক মাতৃ বুলি কোৱা হয়। আৰু এক মাতৃ কোন? 6গৰাকী হ'ল। আৰু এগৰাকী গো মাতৃ, গৰু। গোক আমি মাতৃ হিচাপে জ্ঞান কৰোঁ। কিমান সুন্দৰ কথা চাওকচোন। আমাৰ জীৱনত 7গৰাকী মাতৃ প্ৰত্যেকৰে। আজি ভগৱন্তই গৈ 7গৰাকী মাতৃক সৰ্বপ্ৰথমে সেৱা কৰিছে। মনত ৰাখক, 1 হ'ল পৃথিৱী, 2ত হ'ল জন্মদাতা, 3ত হ'ল প্ৰতিপালন কৰা, 4ত হ'ল ধাই মাতৃ, 5ত হ'ল গুৰুপত্নী, 6ত হ'ল ৰাজমাতৃ, 7 নম্বৰত হ'ল গোমাতৃ। মনত ৰ'বনে? এই মাতৃকেইগৰাকীক সৰ্বদা সেৱা কৰি থাকিব লাগিব, সৰ্বদা। গুৰুসকল দেখিলে গুৰুসকলৰ পত্নীক মাতৃ জ্ঞান কৰিব লাগিব, বসুমতীক মাতৃ জ্ঞান কৰিব লাগিব। ৰজাৰ ৰাণীগৰাকীক আমাৰ মাতৃতুল্য, যিজন ৰজাৰ তলত আমি প্ৰজাসকলে প্ৰতিপালন হৈ আছোঁ, নহয়নে বাৰু? এনেধৰণৰ কথাখিনি। জন্মদাতা মাতৃ, যিগৰাকী আয়ে প্ৰতিপালন কৰিছে তেওঁ মাতৃ। আকৌ যিগৰাকীয়ে জন্ম দিয়া সময়ত ধাত্ৰী, অৰ্থাৎ আজিকালি নাৰ্ছ বাৰু, হ'লেও তেওঁ মাতৃৰূপত আপোনাক এই জগতলৈ নমাই আনিছে। গতিকে এই 7গৰাকী মাতৃক আজি ভগৱন্তই সৰ্বপ্ৰথমে গৈ সেৱা কৰিছে। কি কৈছে? অনন্তৰে পিতৃৰ গৃহত প্ৰৱেশিলা দৈৱকী প্ৰমুখ্যে হাতু মাতৃ ক নমিলা। ইয়াত 7গৰাকী মাতৃৰ নাম নাই কোৱা, মই বেলেগ শাস্ত্ৰৰ পৰাহে কৈছোঁ 7গৰাকী মাতৃ। ইয়াত 7গৰাকী বুলি কৈ থৈ দিলে, গম পাইছেনে কথাটো? হে ৰাম, চিৰকালে প্ৰিয় পুত্ৰ পায়া হাতু মাৱে হৰিষে বিবলৱাতি ভৈলা প্ৰেম ভাবে। এ ৰাম, কুলে লয়া মহাস্নেহে শুংগিলন্ত ক্ষীৰ নয়নৰ জলে আতি তিয়াইলা হৰিৰ। জানিবলগীয়া কথা, সতী সন্তানক ক্ষীৰত শুঙিব, কি চুমা নাখাব। গুৰুসকলে, জ্যেষ্ঠসকলে সদায় সন্তান ল'লে ক্ষীৰত চুমা খাব, ক্ষীৰত শুঙিব লাগে। এয়া হ'ল আশীৰ্বাদ। এইবিলাক ভাগৱতত আছে, নেচালে নেমেলিলে আমি গম পাওঁ। আপুনি নাতিটো লৈ ক্ষীৰত শুঙিব। ইয়াত কৈছে, কি কৈছে? চিৰকালে প্ৰিয় পুত্ৰ পায়া হাতু মাৱে হৰিষে বিবলৱাতি ভৈলা প্ৰেম ভাবে। কুলে লয়া মহাস্নেহে শুংগিলন্ত ক্ষীৰ। কোলাত লৈ পেলাই তেওঁ কি কৰিছে? শুঙিছে। নয়নৰ জলে আতি তিয়াইলা হৰিৰ। মাতৃৰ প্ৰেমময় আনন্দৰ চকুলোৱে যদি সন্তানৰ গাত পৰে, সেই সন্তান গংগা স্নান হৈ যায়। আনন্দময়, দুখৰ চকু পানী নহয়, আনন্দ। পিতৃ মাতৃৰ কোলাত শিশুৰ আনন্দময় পৰিৱেশে যদি কেনেবাকৈ আনন্দৰ চকুলো শিশুৰ গাত পেলাই দিব পাৰিছে, এয়া হ'ব গংগা স্নান। আৰু এখন বেলেগ গংগালৈ যাব নালাগে। আৰু
শিশুসকলক কোলাত লৈ মাতৃসকলে বা গুৰুসকলে জ্যেষ্ঠসকলে শুঙিব লাগে। আমি চুমা খাওঁ টেপেক টেপেককৈ, নাপায় চুমা খাওঁ। চুমা খোৱাটো ভাৰতীয় সনাতন পৰম্পৰাত ভাগৱত শাস্ত্ৰ মতে অবিধি। কেলে বিধি? চুমাৰ পৰা বীজাণু আহে আৰু চুমাই যেতিয়া স্কিনত স্পৰ্শ কৰে অত্যন্ত বেয়া। ভকতসকলক আলিংগন কৰিব লাগে, মনত ৰাখিব। এজন ভকতে এজন ভকতক আলিংগন কৰিব লাগে। বন্ধুৱে বন্ধুক হাতেদি স্পৰ্শ কৰে। পত্নীয়ে স্বামীয়ে ওঠত চুম্বন কৰে আৰু গুৰুসকলে শিশুসকলক শিৰত চুম্বন দিয়ে। এইকেইটা কথা জানিব লাগিব। কথাটো বুজি পাইছেনে? অকণমান জটিল কথাবিলাক। বন্ধুৱে বন্ধুক হাতেৰে, ভকতে ভকতক আলিংগন গপ মাৰি ধৰিব লাগে। এজন ভকতে এজন ভকতক পালে খন্তেকৰ কাৰণে হ'লেও গপ মাৰি ধৰিব লাগে, আলিংগন কৰিব লাগে। আত্মাই আত্মাক দিব লাগে। কিমান আনন্দ হ'লে, কিমান পৰম সুহিত হ'লে সেই কাম কৰিব পাৰে। আমি পাৰোঁনে কেতিয়াবা গপ মাৰি ধৰি? পাইছিলে কাৰোবাক গপ মাৰি ধৰি যে বাপ বহুত দিন দেখা নাই, ইজনে আগবাঢ়ি আহি গপ মাৰি ধৰিব লাগে। পৰম সুহিত এই আলিংগন। আৰু স্বামী স্ত্ৰীৰ মাজত ওঠত চুম্বন, তেতিয়াহে প্ৰেম ভাৱ জাগিব। আৰু সন্তান বা শিশুসকলক পিতৃ মাতৃ জ্যেষ্ঠসকলে শিৰত চুম্বন। নবাব মনত ৰ'ব, এইকেইটা ভাগৱততে আছে এইবিলাক কথা। কৃষ্ণ যে কি নহওক আগবাঢ়োঁ। হে ৰাম তাখম বাকৱা চাখিয়া বিনয় বচনে নিজ মন্দিৰত প্ৰৱেশিলা নাৰায়ণে। ষোড়শ হাজাৰ ভাজ্যা আৰু 100 একেবাৰে প্ৰৱেশিলা সবাৰো গৃহত। ভগৱন্তৰ গৃহ কিমান? 16,100। 8গৰাকী বিশেষ 100গৰাকী আৰু 16,000 নাৰী মন্দিৰে মন্দিৰে ভগৱন্ত পুৰুষ একে সময়তে প্ৰৱেশ কৰিছে। এইবিলাক পৰমাৰ্থিক কথা। আচলতে আমি দেখাত 16,000 গোপী পৰিচয়টো জানে নাই ক'ৰ পৰা আনিছিলে? এই যে আপোনাৰ নৰকাসুৰে ধৰি নিছিল, সেই নৰকাসুৰ 16,000 গোপী ভগৱন্তই বিবাহ কৰিব লগা হ'ল। আৰু 100গৰাকী লগত 7গৰাকী, 8গৰাকী, 108গৰাকী। গতিকে এই সমস্ত নাৰীসকলৰ গৃহে গৃহে ভগৱন্ত পুৰুষ একেটা সময়তে প্ৰৱেশ কৰিলে। আৰু এই কথাবিলাক আপোনাৰ মোৰ মাজত যেনেকৈ সন্দেহ হৈছে, একেটা সময়তে 16,108গৰাকীৰ গৃহত একেটা সময়তে কেনেকৈ প্ৰৱেশ কৰিলে দেৱৰ্ষি নাৰদৰ মনতো সন্দেহ হৈছিল। এদিন চাবলৈ গ'ল। কেনেকৈ চাবলৈ গ'ল? ভগৱন্ত পুৰুষৰ সন্দেহ হৈছে। মানুহ এজন 16,108গৰাকী তেওঁ ভাৰ্যা, 16,108টা মন্দিৰ। আমাৰ ঘৰ বুলি কয়, তেওঁলোকৰ ভগৱন্ত থকাবিলাক মন্দিৰ বুলি কয়। মন্দিৰ শব্দটো তাৰ পৰা আহিছে। য'ত ভগৱন্ত থাকে তাকে মন্দিৰ বুলি কয়। এইদিনাখনি আছে যে নাম গৃহ আৰু হৰি মন্দিৰ। এতিয়া মই একেষাৰে তেওঁলোকক ক'লোঁ, কৃপালু শংকৰ গুৰুজনা এই জগতলৈ অহাৰ আগত যিমানবিলাক বিষ্ণু গৃহ আছিল তেওঁবিলাক মন্দিৰ বোলা হৈছে, অৰ্থাৎ তাত মূৰ্তি আছে। কথাটো বুজি পাইছেনে? আৰু কৃপালু শংকৰ গুৰুৰ দিনাৰ পৰাহে নামগৃহ সৃষ্টি হৈছে। যদি আগৰ পৰাই সেই হৰি মন্দিৰ হিচাপে আছিল বা হৰি মন্দিৰ নামাকৰণ কৰিছিল, তেতিয়াহ'লে সেইটো হৰি মন্দিৰ থকাত একো আপত্তি নাই। ভগৱন্তৰ গৃহ আৰু আমাৰ নামগৃহ, অৰ্থাৎ য'ত আমি নাম লওঁ সেই ঘৰখনক নামগৃহ বুলি কোৱা হয়। আৰু কৃপালু শংকৰ গুৰুজনাই নীতি আৰু আদৰ্শত পৃথিৱীৰ ক'তো নথকা এভাগী গৃহ হ'ল নামগৃহ। নামগৃহ আৰু বেলেগ কোনো ধৰ্মই দিয়া নাই। গতিকে শংকৰ গুৰুজনাহে নামগৃহ সৃষ্টি কৰিছে। অৰ্থাৎ ভগৱন্ত পুৰুষে হৃদয়ত নাম লোৱা, অৰ্থাৎ এই গৃহখন আমাৰ দেহটোৰ লগত মিলাই দিছে। সেয়া মণিকূট, আমাৰ মস্তক, এয়া আমাৰ দেহ আৰু আমাৰ যিটো বাটচৰা, এয়া হ'ল আমাৰ চৰণ। প্ৰথমে দ্বিতীয় স্কন্ধে চৰণৰ দুটয়, তৃতীয় চতুৰ্থে জাৰ উৰুদয়। উৰু হ'ল আমাৰ সেই ৰাঙলী চৰা। নাভি দেখে পঞ্চমে, ষষ্ঠে বক্ষস্থল, এয়া বক্ষস্থল। সপ্তমে অষ্টমে কৰে কমল যুগল। তাৰপৰা কি আছে? কণ্ঠ দেখে নৱম, এইকণ জেগা, এই যে সোমাই গৈছে। কণ্ঠ দেখে নৱম, দশমে জাৰত তুণ্ড, একাদশে ললাট, দ্বাদশে ভৈলা মুণ্ড। এইটো হ'ল আমাৰ গোটেই সমস্ত দেহটো। এই দেহটোকে আমি পাতিব লাগে। এতিয়া আমি ভাগৱত ভাগ ক'ত মেলিলোঁ আজি? খুব সুন্দৰ জেগাতে হৈছে, আচলতে হৃদয়ত।
হৃদয়খন এই ঘৰটো যদি আমাৰ দেহটো হয়, হৃদয়খন তাত নহয়। এই জেগাটো চাব, ইয়াৰ পৰা আমাৰ কিমান জেগা আছে, হৃদয়খন এইডোখৰেই হৃদয়তে নাম গাব লাগে। এই জেগাটোতে হৃদয়তে আসন পাতি কৃষ্ণ কৰা ধ্যান। হৃদয় অৰ্থাৎ আপোনাৰ দেহটোত যদি সৰ্বদা আপুনি নাম চৰ্চা কৰি আছে, আপোনাৰ গৃহখনো নামগৃহ, আৰু ইয়াত যদি সদায় নাম চৰ্চা হৈ আছে, এইখনো নামগৃহ। গতিকে কৃপালু শংকৰ গুৰুজনাই আমাক এইটো আদৰ্শ দেখুৱাই দিছে, এনেধৰণে আমাৰ দেহটো আৰু সেই দেহটোৰ আকাৰত নামগৃহভাগ তেওঁ প্ৰতিষ্ঠা কৰি তুলিলে। আৰু প্ৰতিষ্ঠা কৰি তোলাৰ পাছত অৰ্থাৎ আমাৰ ধ্যানবিলাক ক'ত হয়, আমাৰ ইয়ালৈকে আহিব লাগিব, অৰ্থাৎ আৰু সেই হিৰতে আমাৰ বন্তিগছ প্ৰজ্বলিত হৈছে। আমাৰ জ্ঞান চক্ষু ক'ত খোল খায়, চিন্তা কৰকচোন, একেই নহয় নহয় কথাত আমি বন্তিগছ ক'ত দিছোঁ? যি বন্তিৰ দ্বাৰা আমি অন্তৰ্দৃষ্টিৰে সমস্ত ভক্তিৰ ভাৱটো দেখি পাওঁ, আৰু বন্তি আমি তাত দিছোঁ, আৰু বন্তি তাত প্ৰজ্বলিত কৰি জ্ঞান চক্ষুৰ মাজেদি আমি নাম লওঁ হৃদয়ত। এই হ'ল আমাৰ গুৰুজনাৰ আদৰ্শ। গতিকে আজি দ্বাৰকাত ভগৱন্ত পুৰুষে প্ৰৱেশ কৰি তাত কি কৈছে, মন্দিৰে মন্দিৰে প্ৰৱেশ কৰিছে, অৰ্থাৎ হৰি মন্দিৰ, ভগৱন্ত কৃষ্ণ হৰি। আৰু সেই প্ৰত্যেক 16,108 গৰাকী গৃহত একেটা সময়তে তেওঁ প্ৰৱেশ কৰিলে। আৰু দেৱৰ্ষি নাৰদে এই কথাখিনি জানিবৰ কাৰণে এদিন দ্বাৰকালৈ গৈ তেওঁক চাইছিল যে ভগৱন্ত পুৰুষ আচলতে নাথাকে ক'ত। নাহং তিষ্ঠামি বৈকুণ্ঠে যোগিনং হৃদয়ে নচ্ছ মদ ভক্ত যত্ৰ গায়ন্তী তত্ত্বং তিষ্ঠামি নাৰদম। দেৱৰ্ষি নাৰদে সুধিছিল যে প্ৰভু আপুনি ক'ত নাথাকে? বোলে মই ক'ত নাথাকোঁ শুনা। নাৰদত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠতো মই নাথাকোঁ ৰৈ যোগীৰ হৃদয় এৰি সমুদায় থাকোঁ ভকতৰ কীৰ্তন কচাই। হয়নে বাৰু? এতিয়া ভগৱন্তৰ ক'ত আছে? আপোনাৰ সবৰ হৃদয়ে হৃদয়ে বহি তেওঁৰ যি গুণানুকীৰ্তন তেওঁ উপভোগ কৰি আছে। তেওঁ এতিয়া বৈকুণ্ঠত নাই, তেওঁ ভকতৰ সান্নিধ্যলৈ গুচি আহিলে। গতিকে ইয়ালৈ যেতিয়া ভগৱন্ত গুচি আহিলে, ভগৱন্ত য'ত থাকে তাক কি বুলি কয়? বৈকুণ্ঠ। যদি বৈকুণ্ঠ ভগৱন্ত থাকে, আমি যিখন বৈকুণ্ঠৰ কথা ভাবিছোঁ, এতিয়া আমি য'ত নাম গাওঁ ত'ত যেতিয়া ভগৱন্ত গুচি আহে, এইখন দ্বিতীয় বৈকুণ্ঠ হ'লনে? কৃপালু শংকৰ গুৰুজনাৰ দ্বিতীয় বৈকুণ্ঠ বুলি যে কয়, কাৰণ সেইটোৱেই, যি থানত ভগৱন্ত পুৰুষ থাকে তাকে বৈকুণ্ঠ বুলি কয়। আৰু প্ৰকৃত বৈকুণ্ঠখন হ'ল যিখন তেওঁ নিৰ্মাণ কৰা দ্বাৰকা। আৰু দ্বিতীয় বৈকুণ্ঠ হ'ল গুৰুজনে আমাক আদৰ্শ হিচাপে দেখুৱাই দিলে, যি স্থানত ভগৱন্তৰ নাম গুণ চৰ্চা কৰা হয়, আৰু তেওঁ যেতিয়া তাৰ পৰা গুচি আহি ইয়াতে বহে, আৰু এই স্থানকণেই হ'ল দ্বিতীয় বৈকুণ্ঠ। এতিয়া দ্বিতীয় বৈকুণ্ঠৰ অৰ্থটো এই কথা। কৃষ্ণ হে ৰাম চিৰকালে স্ত্ৰী হবে দেখিছামি মুখ মিলিল হৰিষ মনে দূৰ গইল দুখ। হে ৰাম পৰমহাদৰে আস নৰপৰা উঠি বাহি গয়া প্ৰণাম কৰিলা মন তুষ্টি। হে ৰাম মহাপ্ৰেমে নেত্ৰৰ লোতক হুৱৈ বাজ অঞ্চলে মুচিলা তাক হুয়ায়াতি লাজ। হে ৰাম যদ্যপি কাছতে থাকা ঈশ্বৰ মাধৱ তথাপি দেখন্তে প্ৰীতি বাহে নব নব। এতিয়া আটাইতকৈ জানিবলগীয়া কথা, আচলতে আমাৰ নৱপ্ৰজন্ম এই অনুষ্ঠানবিলাকত থাকিলে লাভ হ'লহেঁতেন,
কিন্তু তেওঁলোককতো আমি শুনাব নোৱাৰোঁ বা শুনাব পৰা নাই। ক'ত গণ্ডগোল আছে নাজানো, আমিও পৰা নাই, আমাৰবিলাককো পোৱা নাই, আপোনালোকো পোৱা নাই। এতিয়া যিসকল নৱপ্ৰজন্মই এই কথাবিলাক শুনিব লাগিছিল। আজি ভগৱন্ত পুৰুষে দ্বাৰকাত প্ৰৱেশ কৰি 7 গৰাকী মাতৃক প্ৰণাম কৰি তেওঁলোকে কি কৰি ল'লে? কোলাত তুলি ল'লে। এই কৃষ্ণই যে কিমান এটা ডাঙৰ কাম হাচিল কৰি থৈ গ'ল জানেনে? কিমান দৈত্য নিপাত কৰিলে, পুতনা বধৰ পৰা ধৰি জৰাসন্ধ, শিশুপাল, জয়দ্ৰথ, দুৰ্যোধন, দুঃশাসন। চিন্তা কৰকচোন, কিমান বীৰ তেওঁ নিপাত ঘটোৱাই আজি দ্বাৰকাত যেতিয়া প্ৰৱেশ কৰিলে, দ্বাৰকাৰ মাতৃসকলে তেওঁ কোলাত তুলি ল'লে। অৰ্থাৎ এগৰাকীৰ মাতৃৰ কাৰণে সন্তান যিমানেই শ্ৰেষ্ঠ নহওক, যিমানেই মিনিষ্টাৰ নহওক, যিমানেই দেশৰ ৰজাৰ নহওক, মাতৃগৰাকীৰ কাৰণে তেওঁ সেইবিলাকে তেওঁ কোলাত বতৰ নাপায়। তেওঁ দৃষ্টিত সদায় সন্তান, নহয়নে বাৰু কথাটো? সদায় সন্তান। সেইকাৰণে পুত্ৰসকলে বা কন্যাসকলে জীৱনত এই কথাটো ভবা দৰকাৰ যে পিতৃ মাতৃৰ ওচৰত কোনো ফুটনি, পিতৃ মাতৃৰ ওচৰত কোনো জ্ঞানৰ, পিতৃ মাতৃৰ ওচৰত কোনো শ্ৰেষ্ঠতাৰ, পিতৃ মাতৃৰ ওচৰত কোনো পদবীৰ মূল্য নাই। পিতৃ মাতৃৰ ওচৰত মাত্ৰ মূল্য সি মোৰ সন্তান, সি যিয়েই নহওক লাগে, নহয়নে বাৰু? এইখিনিতে মই এটা সুন্দৰ কথা কওঁ, সঁচা কাহিনী। লাল বাহাদুৰ শাস্ত্ৰী যেতিয়া আমাৰ দেশৰ ৰেল মন্ত্ৰী আছিল, তেতিয়া মাকে সোধে যে বোপাই তই কি কাম কৰ? বোলে মই মা ৰেলতে কাম কৰোঁ। ৰেলতে কাম কৰে। এদিন গম পালে মাকে সাংগে পাংগে, তেওঁ যিখন জিলা, সেই জিলালৈকে তেওঁ ৰেলমন্ত্ৰী আহিব। ডাঙৰ পেণ্ডেল দিছে, গোটেই দেশত চিকিউৰিটিয়ে সুৰক্ষিত কৰিছে। তো মাকেতো গম পাইছে ইমানবিলাক কি হৈছে। তেতিয়া কোনোবাই কৈছে লাল বাহাদুৰ শাস্ত্ৰী আহিব। আৰু গঞাসকলেতো জানেই আৰু লাল বাহাদুৰ শাস্ত্ৰী তেওঁ পুত্ৰ কৈছে। আৰু তেনেস্থলত পুত্ৰই কিন্তু তেওঁক কোৱা নাই যে মই যাম, মই ৰেল মন্ত্ৰী, এইবিলাক মাকে গম নাপায়। মাকে জানে যে তেওঁ ৰেলত কাম কৰে। আহিলে একদম সাংঘাতিক পুলিচৰ বেষ্টনী, তেওঁ কুজিকৈ আহিছে। আহি পেলাই সুধিলে বোলে আইতা ক'লৈ যায়? বোলে মই লাল বাহাদুৰক চাবলৈ আহিছোঁ। বোলে আইতা যাব নোৱাৰে নহয়। বোলে কিয় নোৱাৰিম আকৌ? মোৰ পুত্ৰ আকৌ, মই যাব নোৱাৰিম কিয়? দিয়া মোক যাবলৈ দিয়া, মোৰ পুত্ৰ কিমান দিনৰ পৰা দেখা নাই, তেওঁ আজি আহিছে, মই চামগৈ। কোনোবাই হাঁহিছে, কোনোবাই ফিচিং কৰিছে, কোনোবাই আকৌ কথাটো বুজিবলৈও যত্ন কৰিছে। লগে লগে এই খবৰটো গৈ পুত্ৰৰ কাণত পৰিলেগৈ। আৰু লাহেকৈ আইগৰাকীক যাবলৈ দিয়া হ'ল। কিন্তু লাল বাহাদুৰ শাস্ত্ৰী মাতৃ বুলি নহয়, প্ৰজা হিচাপে যাবলৈ দিয়া হ'ল আৰু নিৰ্দিষ্ট আসনত বহিবলৈ দিলে। আৰু লাল বাহাদুৰ শাস্ত্ৰীয়ে ডাইচত বহি আছিল, দেখিলে মাকক। দেখি পেলাই লাহেকৈ ডাইচৰ পৰা নামি আহিলে, আহি পেলাই মাকক লৈ গ'লহি, কাষতে বহুৱাই ল'লে। কিছু সময় বহুৱাই মাকক, মিটিং চলি আছে, লাল বাহাদুৰ শাস্ত্ৰীয়ে ভাষণ দিব লাগে, কিন্তু ভাষণ দিয়া নাই। মাকক সুন্দৰকৈ মানো তুমি কিয় আহিলা? বোলে বোপাই তই আহিম বুলি কৈছে মানুহবিলাকে, সেইকাৰণে তোক চাবলৈ আহিলোঁ। বোলে ঠিক আছে, বৰ ভাল কৰিলা, আহিলা, ব'লা মই তোমাক খুৱাই বুৱাই খুব সুন্দৰকৈ সেই মিটিঙত যিবিলাক আয়োজন কৰিছিলে খোৱালে বোৱালে, লাহেকৈ আয়েকক মানুহ দি ঘৰলৈ পঠিয়াই দিলে। তুমি যোৱা, মোক দেখিলা। আৰু তাৰ পাছত ভাষণ দিছে। এতিয়া সেই সময়ত তাত উপস্থিত থকা যিসকল পণ্ডিত, তেওঁলোকে লাল বাহাদুৰ শাস্ত্ৰীক সুধিছে যে সেই মন্ত্ৰীবৰ বা ছাৰ, আপুনি কিয় মাতৃ থাকোঁতে আপোনাৰ ভাষণটো নিদিলে? জানিবলগীয়া কথা। বোলে চাওক, মোৰ মায়ে মই যে ৰেল মন্ত্ৰী এই কথাষাৰ নাজানে আৰু মই জনোৱাটো বিচৰা নাই। বোলে কিয়? এইকাৰণে মোৰ মায়ে যদি কেনেবাকৈ ৰেল মন্ত্ৰী বুলি জানে, মায়ে যিখন গাঁৱত বা যিটো চুবুৰীত বাস কৰে, তেওঁ আত্মীয় কোনোবা আছে বা থাকিব। আৰু কেতিয়াবা তেওঁলোকে তোমাৰ পুত্ৰ যেতিয়া ৰেল মন্ত্ৰী, মোৰ এই কামটো কৰি দিবাচোন। পুতেকক ডাইৰেক্টলি ক'ব নোৱাৰিলেও মাকৰ লগত সহজতে কথা পাতিব পৰা এখিনি মানুহ আছে, তেওঁক আবেদন কৰিব, অ' মা, অ' আইতা, আপোনাৰ ল'ৰাটো দেখোন ইমান ডাঙৰ মানুহ, ৰেল মন্ত্ৰী, মোৰ ল'ৰাটোক চাকৰিটোতে ভৰাই দিবচোন, মোৰ ইমান দুখ দুৰ্গতি। হয়তো মোৰ মায়ে সেই কথাখিনি, আবেদনখিনি বা সেই আৱেগ ধৰি ৰাখিব নোৱাৰি কোনোবা এটা সময়ত মোক ক'ব পাৰে, বোপাইও এই মানুহগৰাকীয়ে মোক ল'ৰাটোৰ সংস্থাপনৰ কাৰণে অনুনয় বিনুনয় কৰিছে, গতিকে তই কৰি দিবিচোন। আৰু সময়ৰ সোঁতত মই মাতৃৰ কথাখিনি পেলাব নোৱাৰি অনুপযুক্ত বা অযোগ্যজনকো হয়তো মই
চাকৰিত দিব লগা হ'ব, তাৰ কাৰণে মোৰ জীৱনত কিলিংখা আহিব। সেইকাৰণে মই মাতৃক মই যে ৰেল মন্ত্ৰী এই কথাকে জানিবলৈ দিয়া নাই, কাৰণ মই ৰেলত কাম কৰোঁ বুলি জানে। কাৰণ মাতৃক কোনোবাই অনুৰোধ কৰিব, আমাৰ তেনেকুৱা নহয় জানো? কোনোবা এজন ডাঙৰ মানুহ থাকিলে তেওঁৰ জৰিয়তে তুমি যে ইমানখিনি কৰিছা, তুমি কেলৈ মোৰ ল'ৰাটোক কেলৈ সোমাই দিব নোৱাৰা নেকি? কিন্তু তেওঁৰ ল'ৰাটো উপযুক্ত নহয়, কিন্তু তেওঁৰ যে অনুৰোধ বা মোৰ গঞাসকলৰ যিটো অনুৰোধ, সেই অনুৰোধটো ৰক্ষা কৰিবলৈ গৈ মই অনীতি কৰ্ম কৰিব লগা হ'ব লগা হয়। কথাটো গম পাইছেনে? চিন্তা কৰক, তেনেকুৱা এজন লাল বাহাদুৰ শাস্ত্ৰী আমাৰ ভাৰতবৰ্ষতেই ৰেলৰ মন্ত্ৰী হিচাপে আছিল। আমাৰ অতীতে বহু পুণ্যৱান লোকৰ কথা কৈ আছে, বহু পুণ্যৱান লোকৰ কথা কৈ আছে, যিসকলে কেৱল নীতি আৰু বিধি ন্যায়সংগতভাৱে দেশ শাসন কৰিছে। আজি সেইবিলাক ৰজা নাই। গতিকে আজি তেনেকুৱাবিলাক ৰজা নথকাৰ কাৰণে, মন্ত্ৰী নথকাৰ কাৰণে দেশত মৰাং মাৰি খোৱাৰ কাৰণে আজি আমি দৰিদ্ৰ অৱস্থা পাব লগা হৈছে। এফালে যিমানেই ঢাক ঢোল কৰি নিদিয়ক লাগিলে, আনফালে আমাক শোষণৰ উপৰি শোষণ কৰি আছে, নহয়নে বাৰু? যে কি নহওক, আজি ভগৱন্ত পুৰুষে কিমান ডাঙৰ কাম কৰি গৈছে, কিন্তু দ্বাৰকাত সেইবিলাক কথা তিল মানুহ জানিবলৈ দিয়া নাই। তেওঁ কিমান দৈত্য বধ কৰিলে, কাক ৰজা পাতিলে, কিন্তু আজি দ্বাৰকাত তেওঁ সেই সমস্ত লোকৰ প্ৰাণৰ আমঠু। তেওঁ তাত একেবাৰে সামান্য এজন সাধাৰণ। ঠিক তেনেকৈ বাই সমস্ত আমিও তেনেধৰণে ভাবিবলৈ সদায় যত্ন হওঁ। মই যিখন গাঁৱৰ পৰা গৈছোঁ, মই যিমানেই মোৰ ধন টকা পইচা নাথাকক, মই যিমানেই চাকৰি নকৰোঁ, কিন্তু মোৰ গাঁওখনৰ মানুহখিনিৰ বুকুত মই সোমাই থাকিবলৈ সদায় যত্ন কৰোঁ। এইবিলাক কাহিনী মই পঢ়ি মোৰ অনুভৱ হয়। আৰু দৌৰি আহোঁ আপোনালোকৰ বুকুৰ মাজত সোমাবলৈ। তাতেই খাই ভাল পাওঁ, তাতেই মই ধূলি বালি লৈ ভাল পাওঁ, আৰু মোৰ গোটেই জীৱন যাতে মই গাঁওখনতেই থাকিম বুলি আপোনালোকে দেখিছে মই পৰৱৰ্তী পৰ্যায় কেনেকৈ আগবঢ়াই গৈ আছোঁ। এয়া হ'ল মই বিভিন্ন কিতাপ পত্ৰ পঢ়াৰ বা বিভিন্ন ধৰণৰ কথাবিলাকে মোক অনুপ্ৰাণিত কৰে যে মই যিখন গাঁৱত মোৰ আজি আই কোলাত মই প্ৰথম চকু মেলিছিলোঁ, যাৰ কোলাত উঠি মই আজি এই পৰ্যন্ত পাইছোঁ, সেইখিনিতকৈ মোৰ আৰু আপোন মানুহ এই জগতত নাই। গতিকে আপোনাৰ হবেই মোৰ মাতৃতুল্য, আপোনাৰ হবেই মোৰ পিতৃতুল্য, আপোনাৰ হবেই মোৰ দদাই খুৰী বন্ধু বান্ধৱ সমস্তজন। গতিকে বালিজান গাঁও বুলি ক'লেই মোৰ যেন তাতেই যেন উশাহটো আছে, তাতেই যেন মোৰ কলিজাটো আছে। দৌৰি আহোঁ, কেৱল দৌৰি আহোঁ। আপোনালোকে সেইটো অকল যে মুখেৰে কৈছোঁ নহয়, আজি এই পবিত্ৰ অনুষ্ঠানত মই মোৰ অন্তৰৰ নিভৃত কোণৰ পৰা এই কথাখিনি ক'বলৈ বিচাৰিছোঁ। যেতিয়াই আপোনালোকে মাতে, যিমান পাৰোঁ যেনেকৈ পাৰোঁ তেনেকৈয়ে আপোনালোকৰ ওচৰত মই আহি যত্ন কৰি আহিবলৈ যত্ন কৰিছোঁ। আৰু বাবা আহিও আছোঁ নিশ্চয়। আপোনালোকেতো কেনেকৈ কয় নাজানো, যেতিয়াই বিচাৰিছে তেতিয়াই আহিছোঁ, নহয়নে বাৰু? প্ৰত্যেকটো অনুষ্ঠানতে থাকিবলৈ যত্ন কৰিছোঁ। প্ৰত্যেক গৃহতে গৈ এবাৰ হ'লেও, মোৰ গৃহলৈ কোনোবা নাহিলেও মই প্ৰত্যেকৰ গৃহলৈ বা প্ৰত্যেকৰ গৃহলৈ যাব নোৱাৰিলেও গৈছোঁ। লাগিলে হয়তো কোনোবাই বেয়া পাইছে বহুত সময় বহাৰ কাৰণে, মন যায়, গাঁওখন এৰি যাবলৈ মন নাযায়। 12টা-1টা বজাত এই গাঁওখনৰ পৰা চাইকেল মাৰি মই যাওঁ, কিন্তু ইয়াতেই যেন মই উশাহ নিশাহ লৈ থাকিম, ইয়াতেই যেন থাকিম। কিন্তু চাকৰি তাৰণাত পৰি আছোঁ। কেতিয়াবা যদি আপোনালোকৰ ওচৰত অপৰাধ কৰি আছোঁ, মাৰ্জনা কৰিব নিজৰ সন্তান বুলি। এই কথাখিনি আজি এই পবিত্ৰ অনুষ্ঠানত মই অন্তৰৰ নিভৃত কোণৰ পৰা প্ৰকাশ কৰিছোঁ। হে ৰাম হেনয় ঈশ্বৰ কৃষ্ণ হুয়া পৰতেক, স্থিৰত্ন মধ্যে কিয়া কৰিলা অনেক, পৰম পদ্মিনী হব লীলা গজগতি, কৃষ্ণ কম হিবে কাৰো নভৈল হকতি। ইয়াতো আকৌ এটা ডাঙৰ কথা ক'লে, প্ৰত্যেকটো লাইনত মহাপৰমাৰ্থী অৰ্থ লুকাই আছে। আজি ভগৱন্তই 16,108 গৰাকী পদ্মিনী নাৰী ভাগ আছে। আপোনালোকে পাইছে নহয়, সংখিনী নাৰী, পদ্মিনী নাৰী, আৰু কি আছে? শ্ৰেষ্ঠ হ'ল পদ্মিনী নাৰী। পদ্মিনী নাৰী হ'ল জগতৰ আটাইতকৈ সতী সাবিত্ৰী আই। আজি সেই পদ্মিনী 16,108 গৰাকী পদ্মিনী নাৰী মানে কিমান সুন্দৰ নাৰী, আৰু সেই সুন্দৰ নাৰীয়েও আজি ভগৱন্তক সন্তোষ লগাব নোৱাৰে। কিয় বাৰু? এইটোৱে ডাঙৰ কথা, জানিবলগীয়া কথা এইখিনিতে আছে। এইখিনি বাৰু বেলেগ কথা। ইয়াত কৈছে, চাব আপুনি, কথাৰ লগত মিল আছে। এই ৰাম পৰম পদ্মিনী হব লীলা গজগতি, কৃষ্ণ কমু হিবে কাৰো নভৈল হকতি। কৃষ্ণক মুহিব নোৱাৰিলে কিয় বাৰু? কিয় কৃষ্ণক মুহিব নোৱাৰিলে? তেওঁলোকেতো পদ্মিনী নাৰী, শ্ৰেষ্ঠ নাৰী, অৰ্থাৎ ভগৱন্ত পুৰুষ পূৰ্ণ। আপুনি এই ঘটিটোত সম্পূৰ্ণকৈ পানী আছে, ইয়াত পানী ভৰাব পাৰিব জানো?
নোৱাৰে। অৰ্থাৎ সেইকাৰণে পূৰ্ণ কৃষ্ণ ভগৱন্ত বুলি কোৱা হয় বাপ। তাৰমানে তেওঁ অভাৱ নাই, তেওঁ ভাল লাগিবলগীয়াও নাই, বেয়া লাগিবলগীয়া নাই, সকলো পূৰ হৈ আছে। মোৰ ভোক লাগিলেহে ভাত খাম, যদি মোৰ পেট ভৰিয়ে আছে তেনে মই ভাত কিয় খাম? নাৰীসকলৰ পত্মিনীৰ ৰূপত যিটো মুগ্ধ বা আমাৰ কামৰ বাসনা, আমি কাম বাসনা থাকে কাৰণেহে কাৰোবাক ভাল দেখোঁ, কিন্তু আজি ভগৱন্তৰ সেই বস্তুটো নাই। জগতৰ নিয়ম অনুসৰি তেওঁ বিয়া কৰাইছে, কিন্তু তেওঁ সেই পত্নীসকলৰ মোহত পৰি আপ্লুত হৈ নাথাকে। অৰ্থাৎ তেওঁ পূৰ্ণ কাম।